আমার কথা আলোচনা করা মাতার কারণে প্রথমবার কার্বি আংলঙৰ ডিমা হাছা সম্পর্কে আমার কার্বি আংলঙৰ ডিমা হাছা বহুতো ইস্যু আছে সংগঠনবিলাক বহুত আছে ইয়াতে আপোনালোক তেখেতসকলে 33 ইয়ার্স যিটো নেকি স্বায়ত্তশাসী রাজ্য অটোনমাস স্টেট উইদিন দ্য স্টেট সেই অর্গানাইজেশনবিলাকত বহুত দিনৰ পৰা ইয়াত আহিছে অর্গানাইজেশনের কাম কৰি আহিছে আন্দোলন কৰি আহিছে সংগ্রাম কৰি আহিছে কাঞ্চাস কম কাজ কম আৰু লগতে কাঁচা কেএনচি লগতে জাকাস এনেধৰণৰ বহুতো সংগঠন আছে আমার কার্বি আংলং ডিমা হাছাৰ সম্পর্কে আপনি যদি চাই যে oldest 62 district in India, largest 62 district in India, যে আমি গোয়াকৈ সিকিমকৈ বহুত ডাঙৰ কাৰ্বি আংলং ডিমা হাছা যদি আমি কম্পেয়াৰ কৰে আৰু কাৰ্বি আংলং যদি কম্পেয়াৰ কৰে ৱেষ্ট কাৰ্বি আংলংকৈ সিকিম বহুত সৰু আৰু গোৱাকৈ আমাতকৈ বহুত সৰু সিকিম আছে 3016 স্কোয়ার কিলোমিটার গোয়া আছে 3702 স্কোয়ার কিলোমিটার কার্বি আংলং হল we have 10,434 স্কোয়ার কিলোমিটার 10,434 যোগাফেল বাউন্ডারি মাটি সীমা ইনক্লুডিং ডিমা হাছা হলে আমি নাগালেণ্ডকৈ আমি ডাঙৰ গতিকে সিকিম আৰু গোৱা তেওঁলোকৰ বছৰত তেওঁলোকৰ পাই they are getting a per year 20-30,000 crores per year. But we have received Karbi Anglong Autonomous Council last year only 282 crores. মাত্র 282 crores আমি all round development কাৰণে Karbi Anglongত আমি পাইছো কিন্তু ডিমা হাছা মাত্র 150 crores পাইছে last year. Karbi Anglong 282 crores last year. আমাৰ ইয়াত বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আগতো ইয়াৰ পৰা কমেই আছে কিন্তু আপোনালোকক চাওঁ যে আমাৰ এৰিয়াটো বহুত ডাঙৰ সিকিমকৈ তিনিগুণ ডাঙৰ আমাৰ কাৰ্বি আংলং গোৱাকৈ তিনিগুণ আমি ডাঙৰ কাৰ্বি আংলংকৈ পপুলেশ্যনত আমি সিকিমকৈ আমিও বেছি পপুলেশ্যন আছে কিন্তু আমাৰ ডেভেলপমেণ্টৰ টকা পুঁজিবিলাক বহুত কম কিন্তু পেপাৰ মিডিয়া অলপ আমাক হাইলাইট কৰে অলপ খালি ডেভেলপমেণ্ট নাই বুলি কয় কাৰাপশ্যন বেছি হয় বুলি কয় টকাই যোৱা নাই তাতে টকা নাই এটা আপোনালোকৰ বাজেট আপোনালোকে যিটো স্পিকাৰ ডাঙৰীয়াটো জানে সন্মানীয় এমএলএ বিলাক জানে তেখেতসকলক জানে যে বাজেট কিমান পুঁজি আছে আমাৰ কাৰ্বি আংলং এইবছৰ 10% ইনক্ৰিজ হৈছে 10%ত 300 crores মান আমি পাইছো পাব এবাৰ পোৱা নাই 300 প্লাছ আমি পাব গতিকে আমি হ'ল এতিয়া লং ষ্টেণ্ডিং ডিমাণ্ড যিটো নেকি ভাৰতৰ সংবিধান আৰ্টিকল 244A অট'নমাছ ষ্টেট সেই অট'নমাছ ষ্টেটত যিটো নেকি ভাৰতৰ সংবিধান যিটো আছে সেই সংবিধানটো যাতে যে আমাৰ এছেম্বলি হাউচত পবিত্ৰ সদনত যদি আপোনালোকৰ যদি ৰেজলিউশ্যন যদি লয় প্ৰস্তাৱ কৰে কাৰ্বি আংলং আৰু ডিমা হাছা যিটো নেকি বহুত দিনৰ পৰা আন্দোলন কৰিছে অট'নমাছ ষ্টেট হ'ল ষ্টেট উইদিন দ্য ষ্টেট যে আমি অসমত বিভাজন কৰিব নিবিচাৰোঁ অসমত বৰ অসম কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছা হওঁতে যাতে বেছি ডেভেলপমেণ্ট হয় যাতে কাৰ্বি আংলং আৰু ডিমা হাছা যাতে পিছ নপৰে যে কাৰ্বি আংলং আৰু ডিমা হাছা যাতে সমান্তৰাল হিচাপে গুৱাহাটী চিটি নিচিনা তেজপুৰ আমাৰ গোস্বামী ডাঙৰীয়া আছে তেজপুৰ নিচিনা আৰু আমাৰ স্পিকাৰ ডাঙৰীয়া আছে যোৰহাট টাউনৰ নিচিনা আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছা যে সমান্তৰাল হিচাপে ডেভেলপমেণ্ট হ'ব বিচাৰিছে গতিকে উই নিড অট'নমাছ ষ্টেট ইছ্যু যে আৰ্টিকলটো কৰি যিটো নেকি ইলেকশ্যনৰ সময় LK Advani আহি প্ৰথমে 2009ত খেৰণী চাৰেনী তেখেতেও প্ৰতিশ্ৰুতি দি গৈছে যোৱাবাৰ ৰাজনাথ সিং অহা সময়ত জয়ৰাম মেংলেং ডাঙৰীয়াক যেতিয়া MP বিজেপি প্ৰাৰ্থীক তেখেতে পাইছে তেখেতে প্ৰচাৰ কৰিব আহোঁতে তেতিয়া ৰাজনাথ সিঙে কৈছে যে বিজেপি চৰকাৰ NDA চৰকাৰ অহাৰ লগে লগে অট'নমাছ ষ্টেটতো সেইটো আমি পাৰ্লিমেণ্টত পাছ কৰি আমি ইমপ্লিমেণ্ট কৰিম বুলি কৈছে গতিকে এছেম্বলিটো আপোনালোকৰ যদি ইয়াৰ পৰা যদি অলপমান ঠেলি দিয়ে আগবাঢ়ে কেন্দ্ৰ চৰকাৰলৈ কাৰণ 2011ত যেতিয়া MOS মেমৰেণ্ডাম অফ ছেটেলমেণ্ট UPDS বিলাক আৰ্ম ষ্ট্ৰাগল কৰিছে তেখেতসকলক কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু UPDSৰ স্বাক্ষৰ যেতিয়া কৰিছে এগ্ৰিমেণ্ট কৰিছে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট তেতিয়া মানে
0 আৱাৰ্ছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইটো গভৰ্ণমেণ্ট যিটো ষ্টেটমেণ্ট সেইটো 0 আৱাৰ্ছত এতিয়া ইয়াৰ এছেম্বলি হাউচতে পঢ়ি দিছে যে আৰ্টিকল 244A সেইটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো আপত্তি নাই আৰু লগতে MOS যিটো নেকি মেমৰেণ্ডাম অফ ছেটেলমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট সেইটো যিটো UPDF সেইটো এগ্ৰিমেণ্ট কৰিব আমাৰ ফালৰ পৰা সেইটো আপত্তি নাই আমিও সমৰ্থন আছে বুলি কেতিয়াও এছেম্বলি হাউচ তেখেতে সেইটো প্ৰস্তাৱ দিছে সেইটো ষ্টেটমেণ্ট দিয়া হৈছে গতিকে সেই ষ্টেটমেণ্ট যেটা সন্মানীয় স্পীকাৰ তেখেত যিটো নেকি তেখেতৰ ডাইনামিক এনাৰ্জেটিক আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও তেখেতে বহুত জানে তেখেতে গোটেইখিনি কথা নকলে হৈ যায় আৰু এইটো যাতে এছেম্বলি হাউচত আপোনালোকে প্ৰস্তাৱ লৈ আনে আৰু যাতে ভাৰত চৰকাৰ যিহেতু সেইটো আলাপ আলোচনাৰ মাজতে যাতে সেইটো সমস্যাটো সমাধান কৰে নম্বৰ 1 আৰু উই নিড ইনক্ৰিজ অফ এনুৱেল বাজেট যাতে বাজেটটো যাতে আমাৰ ইনক্ৰিজ কৰে মেক্সিমাম 10,000 crores মান 10,000 crores ডিমা হাছাও 5,000 crores মান যদি আমাক দিয়ে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট তাৰপৰা সেইটো যদি আমাক দিয়ে নম্বৰ 3টো আমাৰ আছে যে আমি ডাইৰেক্ট ফাণ্ডিং যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা টকা আৰু অসম চৰকাৰৰ পৰা অহা টকাটো যেনেও দিব কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিমানখিনি পুঁজি দিব সেই যিমানখিনি পুঁজি ডাইৰেক্ট কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ টকা যেতিয়া সেইটো ডাইৰেক্ট দিলে আমাৰ কাৰণে সেইটো প্ৰস্তাৱ লৈ আনিলে স্পীকাৰ হাউচত মানে এছেম্বলি সদনত সেইটো আলোচনা কৰি এইটো ভাল হ'ব বুলি মোৰ ফালৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ আৰু লগতে ল' এণ্ড অৰ্ডাৰ আজি অসমতো শান্তি এটা পৰিৱেশ আমি দেখা পাইছোঁ আৰু কাৰ্বি আংলং ডিমা হাছাওত আপোনালোকে এতিয়াতো অলপ এক্সট্ৰিমিষ্ট প্ৰব্লেমৰ এতিয়া কম হৈছে আৰু কাৰ্বি আংলঙৰ এটা অসমৰ ভিতৰত আটাইতকৈ শান্তি জিলা হিচাপে কাৰ্বি আংলং এটা বছৰ হৈছে 2 বছৰমান হৈছে এতিয়া বনচন নাই তাতে আৰু এতিয়া শান্তি চলি আছে গোটেই কাৰ্বি আংলঙৰ যিটো আকৌ শান্তি যাতে আনিবৰ কাৰণে যদি আপোনালোকৰ এছেম্বলি হাউচত যদি ল' এণ্ড অৰ্ডাৰ যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি আপোনালোকক দি দিয়ে বা ডিমা হাছাও অট'নমাছ কাউন্সিলত যদি ল' এণ্ড অৰ্ডাৰ যদি পাৱাৰটো দি দিয়ে তেনে কাৰ্বি আংলং আৰু ডিমা হাছাও যিমানখিনি সমস্যাবিলাক সমাধান হ'ব বুলি আশা ৰাখি বাকীবিলাক সংগঠনবিলাক ক'ব যদি কিবা ক'বলগীয়া আছে যদি মই আকৌ পিছত কওঁ যদি আপুনি মোৰ ফালতো মই ৰিকুৱেষ্টে কৰিব পাৰোঁ একো কৰিব নোৱাৰোঁ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আৰু লগতে সন্মানীয় MLA ডাঙৰীয়া আছে মন্ত্ৰী আছে তেখেতক মই অনুৰোধ কৰি উঠে যাতে 10,000 কোটি টকা যাতে পুঁজি দিয়ে 5,000 টকা ডিমা হাছাও দিয়ে তাৰপিছত যে ডাইৰেক্ট ফাণ্ডিং দিয়ে তাৰপিছত অট'নমাছ ষ্টেট ইছ্যু যাতে প্ৰস্তাৱ দিয়ে ৰিজলিউশ্যন আকাৰে যদি সদনত যদি পাছ কৰে পবিত্ৰ সদনত আৰু যদি ল' এণ্ড অৰ্ডাৰ যদি কাৰ্বি আংলং ডিমা হাছাও যদি কাউন্সিলত যদি এইটো অৰ্পণ কৰি দিয়ে হেণ্ডৱাৰ কৰি তেনে আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাওটো বহুত আগবাঢ়িব আৰু এইটো 6 শিডিউল অট'নমাছ কাউন্সিল এইটো ব্ৰিটিছ দিনৰ পৰা সেইটো বনাইছে আৰু 6 শিডিউল পাৱাৰটো আপোনালোকে সেইটো যাতে হস্তক্ষেপ নকৰে 6 শিডিউল যিটো পাৱাৰ এইটো ব্ৰিটিছ দিনৰ পৰা আমাক দিয়া হৈছে গতিকে সেই 6 শিডিউলৰ যিটো পাৱাৰটো আপোনালোকে যাতে সেইটো যাতে ইয়াত আমাক মানে সেই পাৱাৰটো এতিয়া কণ্টিনিউ কৰিব দিয়ে তাৰ কাৰণে অনুৰোধ কৰি ধন্যবাদ দি মোৰ ইমানতে সামৰি মাৰিম ডিমা হাছাওৰ পৰা এজন আৰম্ভ কৰিব নি ডিমা হাছাওৰ যিসকল আহিছে কোনোবা থেংক ইউ